26 পূৰ্বে উজনিত ব্যস্ততা বাঢ়িছে মুখ্যমন্ত্ৰীৰ। মিনি দিছপুৰত পৰিণত হৈছে ডিব্ৰুগড়। 4টা দিন ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত হিমন্ত চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। উজনিৰ কেইবাটাও সমষ্টিৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। 2026 নিৰ্বাচনত উজনিত যাতে বিৰোধী কোনো কাৰণতে প্ৰত্যাহ্বান হ'ব নোৱাৰে তাৰ বাবে এবছৰ পূৰ্বৰে পৰা ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশেষকৈ বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটো কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দখললৈ যোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীৰ বিশেষ টাৰ্গেট হৈছে উজনি অসম। বিধানসভা নিৰ্বাচনত যাতে কোনো কাৰণতে উজনি অসমৰ সমষ্টিসমূহত বিজেপি বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ডিব্ৰুগড়ত স্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ এটি সচিবালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে এই সচিবালয়ত উপস্থিত হৈ উজনি অসমৰ বিভিন্ন বিধানসভা সমষ্টিসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি আহিছে। উজনিৰ প্ৰতিটো সমষ্টিৰে উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰাৰ বাবেও বিভাগীয় বিষয়াসকলক নিৰ্দেশ দি আহিছে মুখ্যমন্ত্ৰীয়ে। পূৰ্বেও 2-3 দিন ধৰি ডিব্ৰুগড়ত বাহৰ পাতিছিল মুখ্যমন্ত্ৰীয়ে। বৃহস্পতিবাৰে পুনৰ 4দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে উজনিৰ বিভিন্ন জিলাৰ দল সংগঠনৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকলক সাক্ষাতৰ লগতে বিভিন্ন সমষ্টিৰ কাম কাজক লৈ কৰিব পৰ্যালোচনা। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত সম্পন্ন হয় তৃতীয়খন ৰাজ্যিক কেবিনেট বৈঠক। একেদিনাই ডিব্ৰুগড়ত তিনিচুকীয়া আৰু ধেমাজি জিলাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ 4দিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত উজনি আৰু উত্তৰ অসমৰ বহুকেইটা সমষ্টিক লৈ মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। ডিব্ৰুগড়, ডিমৌ, তিনিচুকীয়া, ধেমাজি, ঢকুৱাখনা সমষ্টিক লৈ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও 21 আৰু 22 মাৰ্চত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত মৰাণ আৰু মটক জনগোষ্ঠীৰ দল সংগঠনৰ সৈতেও পৃথকে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী। লক্ষণীয়ভাৱে জনজাতিকৰণৰ দাবীত মৰাণ আৰু মটক জনগোষ্ঠীৰ দল সংগঠনসমূহে উজনিত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে জনগোষ্ঠী দুটাৰ দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। 2026 নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠী দুটাক বিশেষ ভাল খবৰ দিব বুলিও আশা ৰাখিছে মৰাণ মটক জনগোষ্ঠীৰ ৰাইজে। আনহাতে 23 মাৰ্চত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ডিব্ৰুগড়ৰ প্ৰস্তাৱিত বিধানসভা চৌহদ আৰু বিধায়ক আৱাস চৌহদ। ৰাজধানী দিছপুৰৰ বাহিৰতো উজনি অসমৰ ডিব্ৰুগড়ত অসম বিধানসভাৰ চৌহদ আৰু বিধানসভা আৱাস চৌহদ নিৰ্মাণৰ ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। হয়তো পৰৱৰ্তী দিনত বিধানসভাৰ অধিৱেশনো অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত। এক কথাত ডিব্ৰুগড় হৈ পৰিব ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী চহৰ। ইপিনে দেওবাৰে বিয়লি লেপেটকটাৰ BCPL পৰিদৰ্শন কৰি গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী। ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰাৰ সহযোগত মুন গোস্বামীৰ ৰিপৰ্ট NK TV।